18 জুলাইত ৰাজ্যজুৰি মুক্তি পাবলগীয়া অসমীয়া চলচ্চিত্ৰ মালামাল বয়জ সোমাই পৰিছে এতিয়া বিতৰ্কত। ইতিমধ্যে মুক্তি পোৱা চলচ্চিত্ৰখনৰ ট্ৰেইলাৰত চুতীয়া শব্দটো তুস্বাৰ্থক ৰূপত ব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰিছে চুতীয়া যুৱ পৰিষদ। এই সন্দৰ্ভত চুতীয়া অসম কেন্দ্ৰীয় সমিতিয়ে মৰাণ আৰক্ষী থানাত 11 জুলাইত দাখিল কৰিছিল এজাহাৰ। চলচ্চিত্ৰখনত থকা মূল কাহিনীৰ পৰা চুতীয়া শব্দটো উঠাই দিবলৈ দাবী জনাইছিল সংগঠনটোৱে। অৱশেষত আজি ছবিখনৰ পৰিচালক মৃণাল ডেকা মৰাণত উপস্থিত হৈ চুতীয়া যুৱ পৰিষদ অসমৰ সৈতে মিলিত হয় এক বিশেষ আলোচনাত। পৰিচালকজনে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে ভৱিষ্যতে এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰাৰ লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰে সংগঠনটোৰ হাতত। এই প্ৰতিশ্ৰুতি পোৱাৰ পিছতেই সংগঠনটোৱে প্ৰত্যাহাৰ কৰে পৰিচালকজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ। মোৰ নাম শ্ৰী মৃণাল ডেকা। মই এখন চিনেমা বনাইছোঁ। সেইখন চিনেমাৰ নামটো হ'ল মালামাল বয়জ। সেই মালামাল বয়জৰ ট্ৰেইলাৰত এটা শব্দ, যিটো শব্দই এটা আমাৰ অসমৰ এটা জাতি জনগোষ্ঠীক আঘাত সানিছিল। সেই আঘাত সনাৰ কাৰণে চুতীয়া যুৱ পৰিষদ অসমে তেখেতসকলে মোৰ এগেইনষ্টত এখন এজাহাৰ ইয়াতে মৰাণ থানাত দিছিলে, সেই শব্দটো উঠাই ল'বৰ কাৰণে। আৰু তেখেতসকলৰ সেই কথাখিনিয়ে মই শ্ৰদ্ধা জনাই পিনে মই আজি মৰাণ আৰক্ষী থানালৈ আহিছোঁ। আৰু তেখেতসকলৰ লগত আমি এখন আমি মিটিং এখন কৰোঁ। গোটেইখিনি কথা আমি জনাওঁ, তেখেতসকলেও মোক কথাখিনি জনায়, মোৰ ভুলখিনি দেখুৱাই দিয়ে বা মোৰখিনি মই কওঁ। আৰু আমি গম পাইছোঁ যে কি এটা শব্দৰ কাৰণে এটা জাতি জনগোষ্ঠী এটাই দুখ পোৱাটো আমিও নিবিচাৰোঁ। আমাৰ এইটো ইচ্ছাকৃত বস্তু নাছিলে আৰু সেইটো বস্তু আমি উঠাই দিছোঁ বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু ভৱিষ্যতেও আমি তেনেকুৱা কোনো শব্দ ব্যৱহাৰ নকৰোঁ, সেইটো প্ৰতিশ্ৰুতি দিছোঁ। আৰু সেই দাদাসকলে গোটেই যুৱ পৰিষদ চুতীয়া যুৱ পৰিষদ অসমে আমাক বহুতখিনি ছাপোৰ্ট কৰিছে। আজি 17 জুলাই তাৰিখে তেখেতে গুৱাহাটীৰ পৰা আহি মৰাণ সদৰ থানাত আহি উপস্থিত হৈছেহি আৰু তেখেতে আমাক লিখিত প্ৰতিশ্ৰুতি দিছে। আৰু লিখিত প্ৰতিশ্ৰুতি দিয়াৰ উপৰি তেখেতৰ লগত আমাৰ আলোচনা হৈছে। তেখেতে ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ কোনো শব্দ প্ৰয়োগ নকৰোঁ বুলি তেখেতে কথা দিছে আৰু লিখিতভাৱেও আমাক দিছে।